নমস্কাৰ ৰেচিপিজ এণ্ড লিভিঙত আজি আপোনালোকৰ বাবে এটা ঔষধি গছৰ ৰেচিপি লৈ আহিছোঁ। এয়া স্বাস্থ্যৰ কাৰণে বহুতেই বেছি ভাল হয়, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত এই ভিডিঅ' শ্বেয়াৰ কৰোঁ। তৰা গজালি বহুতে হয়তো জানে আৰু বহুতে নাজানেও কি ধৰণে এয়া খাব লাগে। মই আজি সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ' ষ্টাৰ্ট কৰোঁ আহক। আৰু তৰা গজালিবিলাক এনেকুৱা হয়, বাহিৰৰ বাকলিটো খুবেই ডাঠ হয় আৰু ভিতৰটো একেবাৰে কোমল হয়। আমি ভিতৰৰ যিটো ছফ্ট কোমল অংশ সেইটোহে খাব লাগিব। এতিয়া মই প্ৰথমতে বাকলিবিলাক গুচাই লৈছোঁ আৰু এইটা দেখিছে বগা অংশটো আমি উলিয়াই লৈছোঁ, একেবাৰে কোমল, আৰু যিটো তলৰখিনি ডাঠ সেইখিনি কাটি দিছোঁ। এনেকৈ আমি বাকী গোটেইখিনি তৰা গজালিৰ কোমল অংশবিলাক উলিয়াই ল'লোঁ। এয়া জাবৰ বেছি হয় আৰু এই অংশখিনি অলপ কমেই হয়। আৰু এতিয়া পিঁয়াজ মিডিয়াম চাইজৰ এটা, আদা 1 ইঞ্চি টুকুৰা, জলকীয়া 2টা আৰু নহৰু 8-10 কোহমান লৈছোঁ আৰু এইখিনি সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া এটা কেৰাহীত 2 চামুচ মিঠাতেল ভালদৰে গৰম হ'ব দিছোঁ আৰু মিঠাতেলখিনি ভালদৰে গৰম হোৱাত পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি যে কাটি থৈছোঁ সেইখিনি দি ভাজি লৈছোঁ। গেছৰ ফ্লেম ল' টু মিডিয়ামতে ৰাখিব আৰু পিঁয়াজখিনি যেতিয়া অলপ ৰংচঙীয়া হৈ যাব তেতিয়া ইয়াতে তৰা গজালি যিখিনি আমি মিহি মিহিকৈ কাটি থৈছিলোঁ সেইখিনি দি দিছোঁ। তৰা গজালি মিহি মিহিকৈ কাটোতে আমাৰ প্ৰায় 2 বাতি হৈছে আৰু সেইখিনি ইয়াতে দি এইখিনি অলপ দেৰি ভাজি ল'ব লাগিব যাতে ইয়াৰ কেঁচা গোন্ধটো আঁতৰি যায়। প্ৰায় 5-6 মিনিট ল' টু মিডিয়াম ফ্লেমত এইখিনি আমি ভাজি ল'ম। তৰা গজালিত নিমখটো আমি কমেই দিব লাগে, কিয়নো তৰা গজালি যিমান হয় তাৰে আধাহে হৈ যায়, সেইকাৰণে নিমখটো কমেই দিব। ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি 1/4 টিস্পুন আৰু জিৰা 1/4 টিস্পুন আৰু ধনিয়া গুড়াও 1/4 টিস্পুন দি দিছোঁ আৰু এইখিনি ভালদৰে লাৰি দি অলপ দেৰি ভাজি লৈছোঁ আৰু অলপ সময় ভজাৰ পিছত ইয়াতে গৰম পানী দি দিছোঁ। প্ৰায় 1 কাপ গৰম পানী দি দিছোঁ আৰু এইখিনি সিজিবলৈ থৈ দিছোঁ আৰু 5 মিনিটমান পিছত এইখিনি চাই লৈছোঁ। গেছৰ ফ্লেম ল'তে ৰাখিছোঁ আৰু দেখিছে এইখিনি এতিয়ালৈ সিজা নাই, সেইকাৰণে ইয়াতে আৰু আধা কাপ পানী দি দিছোঁ আৰু অলপ দেৰি সিজিবৰ কাৰণে থৈ দিছোঁ। 10 মিনিট পিছত এইখিনি একেবাৰে সিজিও গৈছে আৰু এখন আমাৰ তৰা গজালিৰ চব্জি ৰেডি হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আজিলৈ আহোঁ, বাই বাই।